মৰাণত এখন এনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন ইয়াত কেৰাটে খেল ইয়াত অনুষ্ঠিত কৰিছে বুলি আমি অকণো গমেই পোৱা নাছিলোঁ আৰু তাত এতিয়া আমি জানিব পাৰিছোঁ যে নেপালৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহি ইয়াত প্ৰায় 200 পৰা 250 ইয়াত ছাত্ৰ ছাত্ৰী ইয়াত এই আন্তঃৰাষ্ট্ৰীয় যিখন প্ৰতিযোগিতা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহিছিলে আৰু ইয়াত আচলতে শ্ৰীলংকা আহিবলগীয়া আছিলে, নিউজিলেণ্ড আহিবলগীয়া আছিলে, ইৰাণ আহিবলগীয়া আছিলে আৰু কম্বো আহিবলগীয়া আছিলে। গতিকে এই 4খন কাণ্ট্ৰি ইয়াত অংশগ্ৰহণ কৰিবলগীয়া আছিলে বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু যিজন ব্যক্তিয়ে আচলতে এই গোটেই প্ৰতিযোগিতাখন এটা ভুৱা হিচাপে যিহেতু ইয়াত অনুষ্ঠিত কৰিব লৈছিলে, গতিকে এইটো আমি অতি ধিক্কাৰ জনাইছোঁ আৰু মৰাণবাসী হিচাপে এইটো আমি আচলতে কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰোঁ। ইয়াত আমাৰ বিভিন্ন ধৰণৰ ইয়াত প্ৰতিযোগিতা ইতিমধ্যে হৈ থাকে, ক্ৰীড়া সি ফুটবল হওক, টাইকোণ্ডো হওক, বক্সিং হওক বা বিভিন্ন প্ৰতিযোগিতা ইয়াত হৈ থাকে। আজিলৈকে কিন্তু কোনো ধৰণৰ তেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হোৱা নাই। এনেধৰণে আয়োজন কৰি ছাত্ৰ ছাত্ৰী বিভিন্ন ৰাজ্যৰ পৰা আহিছে, বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহিছে ইয়াত, কিন্তু ইয়াত থাকিবলৈ কোনো ধৰণৰ ভাল ধৰণৰ সুবিধা দিয়া নাই, খোৱা বোৱা তেখেতলোকে দিয়া নাই। এইটো আচলতে অতি মৰাণবাসী হিচাপে আমি লাজ পাইছোঁ আৰু যিজন ব্যক্তি ইয়াত নাম উচ্চাৰণ হৈছে সেই ব্যক্তিজনে তেখেতলোকক নিমন্ত্ৰণ জনাই ভুৱা আচলতে নিমন্ত্ৰণ জনাই তেখেতলোকে ইয়াত একগোট কৰি তেখেতলোকৰ যিখিনি নামভৰ্তি যিটো মাচুল সেই মাচুল লৈ ইতিমধ্যে পলায়ন কৰিছে। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ যে মৰাণৰ যিহেতু প্ৰশাসনক আমি দাবী জনাইছোঁ তেখেতলোকে অতি শীঘ্ৰেই এই যিজন কাল্পিত আছে এই কাল্পিতজনক তেখেতলোকে বিচাৰি আনি তেখেতলোকে উচিত শাস্তি প্ৰদান কৰাৰ লগতে যিসকল বহিৰাষ্ট্ৰৰ পৰা অহা ছাত্ৰ ছাত্ৰীয়ে হওক বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী খেলুৱৈ আছে তেখেতলোকক আচলতে উচিত মৰ্যাদা দিয়াৰ প্ৰয়োজনীয়তা আছে আৰু তেখেতলোকে ইতিমধ্যে আমি এতিয়া আছোঁ মৰাণ ট্ৰেইন ষ্টেচনত আৰু ট্ৰেইনত পৰা যাবলৈ তেখেতলোকে আচলতে আৰ্থিকভাৱে তেখেতলোকে দুৰ্বল হৈ পৰিছে। আমি এইখিনি ক্ষেত্ৰত তেখেতলোকৰ লগত আমি সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু ইতিমধ্যে নেপালৰ যিখিনি খেলুৱৈ আছিলে তেখেতলোককো ইতিমধ্যে আমি যাবৰ বাবে ব্যৱস্থা কৰিছোঁ। গতিকে ইয়াত এতিয়া ইতিমধ্যে আমাৰ আছে ত্ৰিপুৰা আছে, মেঘালয় আছে, ইয়াত 2খন ষ্টেটৰ ইতিমধ্যে খেলুৱৈসকল আছে। গতিকে আমি আশা ৰাখিছোঁ যাতে ভৱিষ্যতৰ দিনত যাতে মৰাণত যাতে খেলক লৈ যাতে এনেধৰণে যাতে কোনো ধৰণৰ লৰা ধেমালি নহয়, তাৰ বাবে মই ভাবোঁ যে আমাৰ সকলো ৰাইজ সচেতন হ'ব লাগে আৰু এই যিজন কাল্পিত সেই কাল্পিতজনক বিচাৰি আনি মৰাণৰ ৰাজপথত তেখেতলোকক আঁঠু কৰাই যাতে ভৱিষ্যতৰ দিনত যাতে মৰাণৰ ক্ৰীড়াক লৈ যাতে ধেমালি নহয় তাৰ বাবে কিন্তু সকলোৱে পদক্ষেপ হাতত ল'ব লাগে আৰু তাক বিচাৰি আনি মৰাণৰ ৰাজপথত তেখেতক আঁঠু কৰাই দুচাট দিব লাগে বুলি মই অনুভৱ কৰিছোঁ। मेरा नाम प्रखर है। कहाँ से आए? हम मेघालय से आए हैं। कब आए? हम आया था 25 जुलाई को। कितना आदमी आया? हम 20 आदमी आया था। किस लिए आए? हम यहाँ पे टूर्नामेंट खेलने आया था जो कि हमें देवाजी चुटिया ने बुलाया था हमें आके खेलने के लिए। ज्वाइनिंग फीस कितना लिया? ज्वाइनिंग फीस ने हमसे लिया 4000 लिया था। कितना आदमी सब पर हेड? सबका 4000 लिया था एक साथ। लड़की भी आया? लड़कियों का भी लिया था। खेला कि नहीं? खेला नहीं, खेल कर एक दिन आधा खेल हुआ, उसके बाद उन्होंने बोला कल करेगा। फिर वो देवाजी जो ऑर्गेनाइजर था बीमार होकर हॉस्पिटल एडमिट हो गया तो उन्होंने हमारा खेल कराया नहीं। इसमें किसी गलती, हम तो पूरा अपना पैसा देके आए थे, पूरा करके आए थे, उन्होंने तो खेल कराया नहीं है ना। अभी आगे क्या करना है? घर कब जाना है? घर आज ही जा रहे हैं हम, बिना कुछ खाली हाथ जाना पड़ेगा अब। खेल भी नहीं हुआ? नहीं। अभी जाने का खाने पीने रहने का व्यवस्था कैसा है? अच्छा था अंकल, हमें बहुत हेल्प की अंकल ने हमारी रहने की। तो उसका खर्चा किसने दिया? हाँ, वो हमारे सर ने दिया था। आपके सर ने दिया? हाँ। अभी जाने के लिए आप लोगों के पास गाड़ी भाड़ा है कि नहीं? गाड़ी है, हाँ भाड़ा हम दे देंगे, खुद से देंगे। हाँ। दोबारा मोरान में खेलने को बुलाएगा तो आप आएगा कि ना इस सारी ऑर्गेनाइजेशन का बुलाएगा तो हम बिल्कुल नहीं आएगा, दूसरे का आएगा। हाँ। क्या खेलने आए थे आप? हम हमारे क्यूशन कराटे का टूर्नामेंट खेलने आए थे जो कि 2 दिन का टूर्नामेंट था, पर इसने तो যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।